এইফালে চালি গামোচা লৈ থকা গৰাকী আমাৰ মা আৰু এইফালে ওচৰৰে আমৈদৌ এইফালে আপাদৌ আৰু এইফালে খুইদৌ আৰু আজি আমাৰ ঘৰত এটা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আৰু এই অনুষ্ঠানটো আচলতে আপোনালোকৰ আশীৰ্বাদতেই মই কৰিব পাৰিছোঁ আচলতে ফালে আনি থৈছোঁ মাছ আৰু এইফালে আনি থৈছোঁ মিঠাই আৰু এইফালে মিছ ভাজি বনাই আছে হা এইফালে আছে ভাত বনাই আছে এইফালে দালি এইফালেও মাছ এইফালে বিলাহী এইফালে পিঁয়াজ এইফালে মাছৰ কণী বনাই থৈছে আৰু এমাহ বন্দীপে এইফালে কি খাই আছে ফুচকা খাইছে আমাৰ কাই ভাই কৈ দিয়া আমাৰ কাই বুঢ়া হাই কৈ দিয়া হাই হাই কৈ দিয়া আৰু আমাৰ সেইফালৰ পৰা দেখিছেনে মোৰ এইফালে মা এইফালে আপা এইফালে খুৰী আৰু এখেতলোকক এসাঁজ খুৱাম বুলি আজি মাতি আনিছোঁ আৰু এইখিনি সকলোখিনি সঁচাকৈ আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আজি মই কৰিবলৈ সক্ষম হৈছোঁ আৰু ৰুমতে মই এনেধৰণে আচলতে খুৱাবৰ কাৰণে তেখেতলোকক ইয়ালৈ লৈ আহিছোঁ আৰু ল'ৰাৰ স্কুলৰ গৰম বন্ধ যিহেতু আজি 8 তাৰিখৰ পৰা আৰম্ভ হৈ গ'ল আৰু সেয়ে ভাবিলোঁ গোটেই সপৰিয়ালে আমি পিছ টাইমত ওলাই আহিছিলোঁ অলপ আৰু দেখিলোঁ ফুটপাথতে এজন মানুহে তাত পৰি থকা কিছু লেতেৰা বস্তুকে খাই থকা আমি দেখিলোঁ আৰু সেয়েহে ওচৰতে এখন হোটেল আমি দেখা পালোঁ আৰু হোটেলৰ পৰাই তেওঁৰ কাৰণে পোলাও পানী বটল এনেধৰণে লৈ আহিছোঁ আৰু যিহেতু মই আপোনালোকৰ আশীৰ্বাদতে ইউটিউবৰ পৰা পইচা ইনকম কৰিবলৈ সক্ষম হৈছোঁ সেয়েহে কিছু সহায় কৰোঁ বুলি ভাবিলোঁ আৰু এইফালে লৈ ল'লোঁ দেখিছে লৈ ল'লোঁ সৰুকৈ হ'লেও প্ৰয়াস কৰিছোঁ আচলতে সহায় কৰিবৰ কাৰণে আৰু যিহেতু আপোনালোকৰ আশীৰ্বাদতে মই ইমানখিনি সক্ষম হৈছোঁ ইউটিউবৰ পৰা কিছু ইনকম কৰিবৰ কাৰণে সেয়েহে আপোনালোকে ভৱিষ্যতলৈ মোক সহায় কৰিব বুলি আশা ৰাখিছোঁ এনেধৰণে মৰম চেনেহ কৰি থাকিব আৰু মই যিমানখিনি পাৰোঁ যিসকলক পাৰোঁ সহায় কৰিম এনেধৰণে আৰু যিহেতু আমাৰ ডাঙৰ ল'ৰাৰ বাৰ্থডে বা এনেধৰণৰ কিছু অনুষ্ঠান হ'লে আমি বৃদ্ধাশ্ৰমৰ পৰা আদি কৰি এনেধৰণৰ অনুষ্ঠানবিলাকত খোৱা বস্তুৰ পৰাই হওক বা যিকোনো বস্তু এনেকৈ আমি ধৰি দিওঁ আৰু সেয়েহে আমাৰ ডাঙৰ ল'ৰাইও এই যি দেখিলে মানুহজনক খাই থকা বহি থকা বস্তুকে খোৱা দেখিলে আৰু সেই ভাবিলে হোটেলৰ পৰা কিবা এটা আনি দিওঁ বুলি মোক যিহেতু তেওঁ ক'লে সেয়েহে ময়ো ভাবিলোঁ হয় আচলতে আমি এইটো পদক্ষেপ যিহেতু দেখুৱাই আছোঁ তেওঁলোকক আৰু সেয়ে ভাবিলোঁ মানুহজনকো কিবা এটা আনি দিওঁ বুলি হোটেললৈ গৈ এনেধৰণে আনিছোঁ আৰু আপোনালোকেও দেখুৱাওঁ কিছু আৰু আপোনালোকেও যেনেকৈ পাৰে আচলতে সহায় কৰিব লাগে আচলতে ইহঁতলোকক কি কাৰণে কেনেধৰণে কি হ'ল এনেধৰণৰ নাজানো এয়া দেখিছে মানুহজন এয়া চাওক খাই আছে এয়া যিটো ইয়াত বজাৰ হয় দেওবাৰ দিনত আৰু দেওবাৰ দিনত বজাৰৰ এই লেতেৰা যি আমখিনি বেয়া আমখিনি পেলাই দিয়া সেই আমখিনিকে মানুহজনে খাই আছে দেখিছেনে কেনেধৰণে ভাবিছিলোঁ মই বেলেগ মানুহজনে কিবা দিছে নেকি বুলি নহয় আচলতে ইয়াত পৰি থকা বেয়া বস্তুকে খাই আছে দেখিছেনে এই গেলা আমকে আৰু দুখীয়া বা এনেধৰণৰ মানুহ হ'লেও তেওঁলোকৰ এটা লাজ আছে আৰু তেওঁ হঠাতে ল'ব মন কৰা নাছিল আচলতে বস্তুটো আৰু তাৰপিছত মই তেখেতক সকলোখিনি বস্তু ওলোৱাই মেলি দিলোঁ আৰু তাৰপিছত তেওঁ অৱশেষত ল'লেগৈ প্ৰথমে তেওঁ আচলতে ল'বলৈ মন কৰা নাছিল আচলতে চবৰে যা হ'লেও মানুহ যিহেতু তেওঁলোকৰ এটা সন্মান কথা আছে ফুটপাথত থাকিলেও তেওঁলোকৰ সন্মান থাকে আৰু মানুহজনেও যিহেতু মই থকাৰ কাৰণে কিছু লাজ কৰি আছিলে খাবৰ কাৰণে আৰু মই সকলোখিনি বস্তু ওলোৱাই মেলি মানুহজনৰ আগত দি থৈ আহিলোঁ আৰু মানুহজনেও খাওক বুলি কিন্তু এই ভিডিঅ'টো যে আমাৰ যিহেতু মোৰ লগত মানুহগৰাকী গৈছিল আৰু মানুহগৰাকীয়ে কৈ আছিলে ভিডিঅ'টো আচলতে কৰি থৈছিলে তেওঁ আৰু মই আচলতে ভিডিঅ' কৰা নাছিলোঁ তেওঁ কৰাৰ কাৰণে মই এতিয়া প্ৰায় বৰ্তমান আপোনালোকৰ কিছু দেখুৱাওঁ বুলিহে আচলতে ভিডিঅ'টো আগবঢ়ালোঁ আপোনালোকৰ আগলৈ আৰু আগলৈও আপোনালোকে এনেধৰণে ইউটিউবৰ বা ফেচবুকত হ'লেও আপোনালোকে মোক এনেধৰণৰ মৰম চেনেহ দি থাকিব সহায় কৰি থাকিব আৰু তেতিয়া মই আৰু 10জনক সহায় কৰিব পৰাকৈ আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব এনেধৰণে মৰম চেনেহ দি থাকিব আজিলৈ ভিডিঅ'টো ইমান আছিল ধন্যবাদ